প্ৰাইম মিনিষ্টাৰৰ গাড়ী আহি আছে এটা এটা গাঁৱত সিহঁতে তাৰমানে কৰিছে নাই মোক একো নকৰিব প্ৰেম কুমাৰ মোৰ বিনা পাৰ্মিশ্যনত তই এই কলেজত মোৰ বিনা পাৰ্মিশ্যনত তই এই কলেজত প্ৰেমালাপ কৰিবলৈ আহিছ হয় मेरा खुश हुआ मैंने भी तुमको सुना दिया मैंने भी तुमको सुना दिया तुम है मेरा प्यास का पानी तुम है मेरा प्यास का पानी तुम है मेरा মই কাৰো ফলিয়া বা কাৰো কথা নকওঁ মই কাৰো ফলিয়া হৈ বা কাৰো পক্ষৰে কথা নকওঁ সঁচা কথাটো আমি সঁচা কথাটো মাত কাম দুখন খোলা হ'ল ইয়াৰ পিছতো কৈছ আৰু ইয়াৰ পিছতো তই কৈছ আমি টোপনি মাৰিব আমি টোপনি মাৰিব লাগে আৰে নকওঁ তুমি এতিয়াও হোৱা নাই নাই হোৱা তোমালোকৰ বাবে অপেক্ষা কৰি আছো জন্মদিন পলাবলৈ চেষ্টা নকৰিবি তহঁতৰ আমাৰ দৰ্শকৰ মাজত নাটখন পৰিচালনা কৰিলোঁ মই এইবছৰ বিনাদেৱী জাতীয় উৎসৱত হৈছোঁ মোৰ ঘৰ আমৰিখোৱাত মোৰ ঘৰ সৰ্বগত মই 2023-24 বিনাদেৱী জাতীয় থিয়েটাৰ মোৰ নাম শ্ৰী মনো সেইখিনি মানে মই পাপৰি মিডিয়া থিয়েটাৰ নাম শ্ৰী তৰালী বৰুৱা মোৰ ঘৰ নলবাৰী নমাটি হয় যোৱা বছৰ এই বিনাদেৱী জাতীয় থিয়েটাৰত কৰিছোঁ আৰু এই বছৰ গতিকে বিনাদেৱী জাতীয় থিয়েটাৰত মই সহযোগ কৰি মণিকা থিয়েটাৰৰ 16তম যি উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰা বিশেষ দিন আজি শিক্ষক দিৱস সমাজগঢ়া শিক্ষাগুৰুসকলক ইয়াৰ পিছত আমি সুন্দৰ গতিৰে আগবাঢ়ি যাব আৰু আজিৰ সভাৰ উদ্দেশ্য এইখিনিয়ে সমাবেত হৈছে তেওঁলোকলৈ আমি আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ কাৰণ সময় বেছি হৈ আহিছে বছৰ নিজৰ কষ্ট উপাৰ্জিত পাঠ দান কৰি ইয়াৰ যিটো সংঘ আছে সংঘৰ সদস্যসকলে যথেষ্ট উৎসাহ আৰু সহায় থিয়েটাৰৰ পৰা জন্মগ্ৰহণ কৰিছিল অভিনেতা হিচাপে আৰু আজি শ্ৰদ্ধাকাৰী আজি এই মহান পবিত্ৰ দিনত মই দক্ষিণ পাৰৰ যাত্ৰা দলে কি কৰে আৰু আমি কি কৰা নাই আমাক মাতক কি কৰা নাই আচলতে সঁচাকৈ আজি এটা আনন্দৰ মুহূৰ্ত যে আমাৰ বিনাদেৱী জাতীয় থিয়েটাৰে আজি 16তম বৰ্ষত ভৰি দিলে আৰু এই 16তম বৰ্ষত তেখেতসকলে তিনিজন নাট্যকাৰৰ 3খন নাটক উপস্থাপন কৰিব বিচাৰিছে এখন হ'ল মোৰ নিজৰে নাটক ৰমা বৰ্মন মোৰ নাটক অগ্নিশিখা তাৰপাছত হীৰেণ বৰ্মনদেৱৰ শ্ৰদ্ধাৰ জোৱাই আৰু ৰাধেশ্যাম কলিতাৰ নৰক নন্দিনী গতিকে আজিৰ পৰা আখৰা আৰম্ভই হ'ব গতিকে মই নাটকখন হাতত লৈছোঁ আজি মোৰ নাটকখনেৰে আমি আখৰা আৰম্ভ কৰিম বাকী দুজন নাট্যকাৰ অৱশ্যে আজি উপস্থিত হোৱা নাই পৰ্যায়ক্ৰমে তেখেতসকলো আহিব মই ভাবোঁ এইবাৰ বীণাদেৱীৰ যিটো যাত্ৰা আমাৰ নৱ প্ৰযোজক আমাৰ নতুন প্ৰযোজকে এইবাৰ হাতত তুলি লৈছে বীণাদেৱীক নতুনকৈ গতিকে মই ভাবোঁ তেওঁ এটা সুন্দৰ ৰূপ দান কৰিবলৈ সক্ষম হ'ব আমাৰ এই বীণাপাণি জাতীয় থিয়েটাৰক মই সেইখিনিয়ে কামনা কৰিছোঁ আৰু আজিৰ পৰা যিহেতু আখৰা আৰম্ভ হ'ব আমাৰ যিখিনি শিল্পীক ইয়াত লগ পাইছোঁ মই এই গোটেইখিনিয়ে পুৰণা শিল্পী যথেষ্ট অভিজ্ঞ শিল্পী গতিকে মই ভাবোঁ এইবাৰ নাটক ভালেই হ'ব আৰু
ভাল কৰাৰ চেষ্টা আমি পূৰ্ণোদ্যমে কৰিম, এইটো মই আশা ৰাখিছোঁ। Yeah.